প্ৰথম দৃশ্য ইয়া দেখুৱাইছো কেৱল ND24ত এঘৰ মানুহৰ বাসগৃহত আশ্ৰয় গ্ৰহণ কৰিছে নাহৰ ফুটুকিয়ে এটা দুটা নহয় তিনিটাকৈ নাহৰ ফুটুকি ওলাইছে আৰু কুমাৰপাৰা নাৰ্ছিং হোমৰ সমীপত এই ঘটনা সংঘটিত হৈছে ইতিমধ্যে ঘটনাস্থলীত বন বিভাগৰ দল উপস্থিত হৈছে আৰু তিনিটাকৈ নাহৰ ফুটুকি বিচৰণক লৈ কুমাৰপাৰাত এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে এঘৰ মানুহৰ বাসগৃহত আশ্ৰয় লৈ থকা অৱস্থাত এই দৃশ্যবন্দী হৈছে কেমেৰাত আৰু নাহৰ ফুটুকিয়ে উদ্ধাৰৰ বাবে নাহৰ ফুটুকিক এই বাসগৃহৰ পৰা লৈ যাবলৈ বন বিভাগে দল লৈ তাত উপস্থিত হৈছে দল হাজু কৰি ৰাখিছে নাহৰ ফুটুকিক ট্ৰেংকুলাইজৰ বাবে কিন্তু কিমান দূৰ তেওঁলোক সক্ষম হ'ব কিমান সময় তেওঁলোকক লাগিব হেয়া এতিয়াও স্পষ্ট নহয় কিন্তু এঘৰ মানুহৰ বাসগৃহত আশ্ৰয় লৈছে এই নাহৰ ফুটুকিয়ে মহানগৰীৰ কুমাৰপাৰাত তিনিটাকৈ নাহৰ ফুটুকিৰ বিচৰণৰ খবৰ আহিছে এক ভয়ংকৰ ঘটনা যে বনাঞ্চল এৰি এতিয়া জনাঞ্চলত নাহৰ ফুটুকিৰ বিচৰণ আমি পূৰ্বেও দেখুৱাইছিলোঁ যে নৱনিৰ্মিত ব্ৰহ্মপুত্ৰৰ দলঙত এগৰাকী কৰ্মচাৰীক বাঘে নাহৰ ফুটুকিয়ে আক্ৰমণ কৰিছিল আৰু এতিয়া কুমাৰপাৰাৰ এয়া দৃশ্যবন্দী হৈছে কেমেৰাত আমি পুনে পুনে কুমাৰপাৰালৈ যাব বিচাৰিছোঁ উপস্থিত আছে সতীৰ্থ সাংবাদিক বিজয় কলিতা বিজয় তিনিটাকৈ নাহৰ ফুটুকি এঘৰ মানুহৰ ঘৰত আশ্ৰয় লৈছে গতিকে এক ভয়ংকৰ কথা বন বিভাগৰ দল যেহেতু তাত উপস্থিত হৈছে বন বিভাগৰ অভিযান সম্পৰ্কে জানিব বিচাৰিছোঁ উদ্ধাৰৰ বাবে কি অভিযান চলাইছে বন বিভাগে হয় গুৱাহাটী মহানগৰীৰ কুমাৰপাৰাৰ এই মুহূৰ্তত উপস্থিত আছোঁ আৰু নাহৰ ফুটুকিৰ আতংক আৰু এই মুহূৰ্তত দেখুৱাইছোঁ এই ধৰণেই বন বিভাগৰ লোকসকল আছে আৰু তেওঁলোকে এই যিটো নাহৰ ফুটুকি বুধবাৰৰ দিনটোত গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী যিখন দলঙৰ কাম কৰি থকা শ্ৰমিক সেই শ্ৰমিকক আক্ৰমণ কৰিছিল আৰু সেই নাহৰ ফুটুকিয়ে বিচৰণ কৰি আছিল আৰু কালিৰ নিশাটোও চুইচ গেটত সেই নাহৰ ফুটুকিৰ অৱস্থান পাইছিল আৰু আজি পুনৰবাৰ এই নাহৰ ফুটুকিৰ ইতিমধ্যে অৱস্থান পাইছে আৰু এইবাৰ স্থান হৈছে কুমাৰপাৰা চাওক এই ধৰণৰ এটা ঘন বসতিপূৰ্ণ এটা অঞ্চল আৰু এই অঞ্চলত এতিয়া এই ধৰণেই ৰূপনগৰ যিটো গলি সেই ৰূপনগৰ গলিত এতিয়া নাহৰ ফুটুকিৰ মুক্ত বিচৰণ আৰু তাৰ পাছতে এই যিসকল লোক এই লোকসকল যথেষ্ট চিন্তিত হৈছে যথেষ্ট সংগীত হৈ আছে আৰু তাৰ পাছতে বন বিভাগৰ দল এই মুহূৰ্তত আহি উপস্থিত হৈছে কিন্তু প্ৰথমবাৰ ট্ৰেংকুলাইজ কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে যদিও এই মুহূৰ্তত সেই যিটো নাহৰ ফুটুকি সেই নাহৰ ফুটুকি এই মুহূৰ্তলৈকে ট্ৰেংকুলাইজ কৰিব পৰা হোৱা নাই কিন্তু বন বিভাগৰ যিসকল লোক আছে সেই লোকসকলে তেওঁলোকে যিমান পাৰে চেষ্টা কৰিছে যে নাহৰ ফুটুকিটো অতি সোনকালে যাতে ট্ৰেংকুলাইজ কৰিব পৰা যায় তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে দাদা আপোনালোকে চেষ্টা কৰি আছে আমি নিজেই দেখিছোঁ চেষ্টা কৰিছে প্ৰথমবাৰত কি হ'ল নাই প্ৰথমবাৰত আমি ডাৰ্টিং কৰিব চেষ্টা কৰিলোঁ কিন্তু দুৰ্ভাগ্যক্ৰমে ডাৰ্টটো মানে নালাগিলে কিবা মানে কিবা হৈ গ'ল এতিয়া আমি আকৌ চেষ্টা কৰি আছোঁ বাঘটো এতিয়া পলাই পেলাই ইফালে গৈছে চ' এতিয়া ইফালে যোৱাৰ পিছত আমি আকৌ অপাৰেশ্যন আৰম্ভ কৰিম আকৌ নতুনকৈ আৰম্ভ কৰিম বুধবাৰৰ দিনটোত যিটো নাহৰ ফুটুকি তাত ওলাইছিল সেইটো হয় বুলি নাই ছাৰ আমি এইটো এচাৰ্টেন কৰিব নোৱাৰোঁ সেইটো কোনো এচাৰ্টেন কৰিব নোৱাৰে সেইটো মই কি আপুনিও নোৱাৰে ন' ৱাইল্ড লাইফ এক্সপাৰ্ট কেন এচাৰ্টেন ডেট চ' আমি এতিয়া চাওঁ আমাৰ এটা মেইন অপশ্যন হৈছে যোনটো এতিয়া ওলাইছে চাওক ৰেচিডেঞ্চিয়েল এৰিয়া উই ৱান্ট পিপল টু বি ছেফ উই ৱান্ট দ্য এনিমেল টু বি ছেফ আমাৰ মেইন মিছন এতিয়া হৈছে এইটো হৈছে যে আমি মানে বাঘটো মানে ছেফলি ৰেস্কিউ কৰি লৈ যাব লাগে আমাৰ মেইন মিছনটো নাই নাই নোৱাৰা বুলি কোৱা নাই আমি এটেম্প কৰিছিলোঁ কেতিয়াবা এনেকুৱা হয় ডাৰ্টটো কেতিয়াবা বাউন্স মাৰে সেইটো ডেট কেন হেপেন এভৰি টাইম এণ্ড ইটছ নবডিজ ফল্ট ইটছ লাইক নেচাৰ্ছ কল ঠিক আছে এতিয়া আমাৰ অপাৰেশ্যন কৰিব দিয়ক অপাৰেশ্যন কৰি আছে আৰু সকলো সুৰক্ষিত হ'বলৈ তেওঁলোকে কৈছে জনসাধাৰণক সুৰক্ষিত থাকিবলৈ কৈছে আৰু তেওঁলোকে নাহৰ ফুটুকিত সুৰক্ষিতভাৱে তেওঁলোকে পিঞ্জৰাবদ্ধ কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে মই পুনৰবাৰ কৈছোঁ যথেষ্ট এটা আতংকিত এটা অৱস্থাৰ সূচনা হৈছে আৰু এই মুহূৰ্তত এই যিসকল লোক আছে এই লোকসকলে দেখিছে যে নাহৰ ফুটুকিৰ তেওঁলোকক যথেষ্ট দূৰত গৈ তেওঁলোকক অৱস্থান কৰিবলৈ ইতিমধ্যে কোৱা হৈছে মই অকণমান ইয়াত যিসকল লোক আছে সেই লোকসকলৰ সৈতে কথা পাতিম কিন্তু এই মুহূৰ্তত দেখিছে এই যিটো অঞ্চল যথেষ্ট ঘন বা বসতিপূৰ্ণ এটা এলেকা আৰু এই এলেকাত এতিয়া নাহৰ ফুটুকিৰ মুক্ত বিচৰণ আৰু তাৰ পাছতে কিন্তু ইয়াত যিসকল লোক আছে সেই লোকসকলক যথেষ্ট ছেফ ছাইডলৈ যাবলৈ দিয়া হৈছে মই কৈছোঁৱে যথেষ্ট ঘন বসতিপূৰ্ণ এটা এলেকা আৰু এই এলেকাত এই ধৰণে এতিয়া নাহৰ ফুটুকিৰ মুক্ত বিচৰণ আৰু ইয়াত দেখিছে পিঞ্জৰা এই মুহূৰ্তত সাজু কৰি থকা হৈছে যিকোনো মুহূৰ্ততে ট্ৰেংকুলাইজ কৰা হ'ব নাহৰ ফুটুকিটো আৰু যিমানখিনি আচলতে উমান লগোৱা হৈছে বা যিমানখিনি সন্দেহ কৰা হৈছে যে বুধবাৰৰ দিনটোত গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলঙত কাম কৰা যিগৰাকী শ্ৰমিকক আক্ৰমণ কৰিছিল সেই নাহৰ ফুটুকিয়ে হয়তো এই
স্থানলৈকে আহিছে সন্দেহ কৰা হৈছিল কালি নিশাও সেই নাহৰ ফুটুকিৰ অৱস্থান পাইছিলে স্লুইচ গেটত শান্তিপুৰৰ আৰু আজি কুমাৰপাৰাত এই ধৰণে এতিয়া নাহৰ ফুটুকিৰ মুক্ত বিচৰণ এয়া পিঞ্জৰা এই মুহূৰ্তত সাজু কৰি ৰখা হৈছে জাল এই মুহূৰ্তত সাজু কৰি ৰখা হৈছে আৰু যথেষ্ট প্ৰকাণ্ড এটা নাহৰ ফুটুকি আৰু এই প্ৰকাণ্ড নাহৰ ফুটুকি যথেষ্ট হিংস্ৰ হৈ আছে যথেষ্ট আক্ৰমণাত্মক হৈ আছে গতিকে যিকোনো সময়তে যিকোনো লোককে হয়তো আক্ৰমণ কৰিব পাৰে সেয়া সন্দেহ কৰা হৈছে যাৰ বাবে এই যিসকল লোক আছে তেওঁলোকক যথেষ্ট দূৰত অৱস্থান কৰিবলৈ দিছে আপোনালোকে বাঘটো দেখিছে নেকি না মই দেখা নাই দেখিছে ফটো চাইছো দাদা যথেষ্ট ডাঙৰ ডাঙৰ আছিলে অলপমান ডাঙৰ আছিল আগতে কেতিয়াবা নাহৰ ফুটুকি বাঘ ওলাইছে নেকি মই আগত চোৱা নাই দাদা প্ৰথমবাৰ দেখিছে আপোনালোকে প্ৰথমবাৰ আজি প্ৰথমবাৰ ৰূপনগৰ গলি প্ৰথমবাৰ নাহৰ ফুটুকি প্ৰথমবাৰ যথেষ্ট ডাঙৰ ডাঙৰ বুলি দেখা পাইছো বাৰু ফটো দেখা পাই ডাঙৰ কিন্তু আগত কেতিয়াও হোৱা নাই এনেকুৱা বস্তু ইয়াতে নাই কেতিয়াও হোৱা নাই প্ৰথমবাৰ আজি আপোনালোকে অকণমান দূৰত যাওক দূৰত থাকি আপোনালোকে অৱস্থান কৰক আৰু এই মুহূৰ্তত পুনৰবাৰ দেখুৱাইছোঁ মই পৰাগ মেচত অনুৰোধ জনাইছোঁ এয়া হৈছে কুমাৰপাৰাৰ যিটো ৰূপনগৰ গলি আৰু কুমাৰপাৰাৰ ৰূপনগৰ গলিত এতিয়া নাহৰ ফুটুকিৰ মুক্ত বিচৰণ কিন্তু এই মুহূৰ্ততো বন বিভাগৰ যি দল সেই দলে সক্ৰিয়ভাৱে তেওঁলোকে ট্ৰেংকুলাইজ কৰিবলৈ তেওঁলোকে প্ৰচেষ্টা চলাই গৈছে হয়তো প্ৰথম পৰ্যায়ত তেওঁলোক ব্যৰ্থ হৈছে যদিও নাহৰ ফুটুকিক অতি শীঘ্ৰে তেওঁলোকে ট্ৰেংকুলাইজ কৰা হ'ব মই দেখুৱাইছোঁ এই যিটো বাসগৃহ আছে এই বাসগৃহৰ ভিতৰত এতিয়া নাহৰ ফুটুকি প্ৰৱেশ কৰা বুলি কৈছে গতিকে প্ৰথম অৱস্থাত যিটো স্থানৰ পৰা ট্ৰেংকুলাইজ কৰিবলৈ চেষ্টা কৰা হৈছিল সেয়া ট্ৰেংকুলাইজ কৰা প্ৰচেছত ইতিমধ্যে নহ'ল কিন্তু এই মুহূৰ্তত তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে হয়তো কিছু সময় পাছতে ট্ৰেংকুলাইজ কৰা হ'ব নাহৰ ফুটুকি আৰু যিটো শ্বাসৰুদ্ধকৰ এটা অভিযান কাৰণ বুধবাৰৰ দিনটোৰ পৰা গুৱাহাটী মহানগৰীত নাহৰ ফুটুকিৰ এই যি বিচৰণ সেই বিচৰণলৈ সকলো চিন্তিত হৈ গৈছে আৰু এই ধৰণৰ আৱাসিক এলেকাত এতিয়া এই ধৰণে নাহৰ ফুটুকিৰ মুক্ত বিচৰণ মই পুনৰবাৰ দেখুৱাইছোঁ আৰু এয়া দেখিছে ইয়াত যিসকল লোক আছে সেই লোকসকলে এই মুহূৰ্তত চাইছে আৰক্ষীৰ দল আছে বন বিভাগৰ দলে এই মুহূৰ্তত নিৰীক্ষণ কৰিছে যিকোনো মুহূৰ্ততে নাহৰ ফুটুকিক ট্ৰেংকুলাইজ কৰা হ'ব তাৰ পাছতে বন বিভাগৰ দলে নাহৰ ফুটুকিটো চিৰিয়াখানালৈ লৈ যাব গতিকে সকলো আশাৰে বাট চাই আছে যাতে অনাকাংক্ষিত অবাঞ্ছিত ঘটনা নহওক যিকোনো মুহূৰ্তত যাতে কোনো লোকেই যাতে আক্ৰমণৰ সন্মুখীন নহয় তাৰ বাবে এই মুহূৰ্তত যিমানখিনি পাৰে বন বিভাগৰ দলে যৎপৰোনাস্তি চেষ্টা কৰিছে মই পুনৰবাৰ দেখুৱাইছোঁ এই যিসকল লোক এই লোকসকলক কিন্তু কিছু দূৰত তেওঁলোকক অৱস্থান কৰিবলৈ বন বিভাগৰ তৰফৰ পৰা তেওঁলোক কৈছে গতিকে মই দেখুৱাইছোঁ এই যিটো ব্লক আছে এই ব্লকটোত বৰ্তমান নাহৰ ফুটুকিৰ অৱস্থান থকা বুলি কৈছে কিন্তু এতিয়াও আচলতে ক'ত নাহৰ ফুটুকিটো গুচি গ'ল সেই কথাখিনি এতিয়াও আচলতে ক'ব পৰা হোৱা নাই কাৰণ প্ৰথম পৰ্যায়ত ইতিমধ্যে তেওঁলোকে এটা চেষ্টা চলাইছিলে আৰু সেই চেষ্টা এতিয়াও সফল হোৱা নাই গতিকে পুনৰবাৰ যিসকল লোক আছে তেওঁলোকক অকণমান দূৰত অৱস্থান কৰিবলৈ ইতিমধ্যে তেওঁলোকক অনুৰোধ জনোৱা হৈছে আমিও অকণমান দূৰৰ পৰাই সেই বাতৰি দৰ্শকসকলক দিবলৈ চেষ্টা কৰিছোঁ যে গুৱাহাটী মহানগৰীত এতিয়া নাহৰ ফুটুকিৰ এই ধৰণে মুক্ত বিচৰণ আৰু তাৰ পাছতে কিন্তু ইয়াৰ যিসকল লোক আছে এই লোকসকল যথেষ্ট তেওঁলোক শংকিত হৈছে যথেষ্ট চিন্তিত হৈছে কিমান সময়ৰ ভিতৰত কেতিয়া ট্ৰেংকুলাইজ কৰিব পৰা যায় সেয়া সকলে বাট চাই কিছু সময় পাছতে যদি ট্ৰেংকুলাইজ কৰিব পৰা যায় সেই খবৰ আমি দৰ্শকসকলক দিবলৈ চেষ্টা কৰিম গতিকে স্বাভাৱিকতে এতিয়া আতংকিত হৈছে অঞ্চলবাসী ধন্যবাদ জ্ঞাপন কৰিছোঁ বিজয় কলিতা বন বিভাগৰ লোক যিহেতু গৈ তাত উপস্থিত হৈছে তেওঁলোকে এবাৰ প্ৰচেষ্টা চলালে কিন্তু তেওঁলোকে সফল হ'ব নোৱাৰিলে তেওঁলোকৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে কিন্তু বাঘৰ এই খবৰ পোৱাৰ লগতে অঞ্চলবাসী আতংকিত হৈছে আৰু বাঘ চাবলৈ উৎসুকতাও কিন্তু বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে সেয়ে ভিৰ দেখা পৰিলক্ষিত হৈছে এই অঞ্চলটোত আৰু এতিয়া বন বিভাগ আৰু আৰক্ষীয়ে যিসকল তাত উপস্থিত আছে তেওঁলোকক অঞ্চলটো খালী কৰিবলৈ অনুৰোধ জনাইছে কাৰণ বাঘ যদি ওলাই আহে ক্ষমা কৰিব নাহৰ ফুটুকি যদি ওলাই আহে তেতিয়াহ'লে যিকোনো অনাকাংক্ষিত ঘটনা সংঘটিত হ'ব পাৰে এয়া দৃশ্যসহ দেখুৱাইছোঁ এখন উইণ্ডত দেখুৱাইছোঁ যে বাঘটোৱে বিশ্ৰাম লৈ আছে এঘৰ মানুহৰ ভিতৰত আৰু আনফালে আমি দেখুৱাইছোঁ যে বাঘ চাবলৈ আৰু আতংকিত হৈ এনেধৰণে ভিৰ কৰিছে এতিয়া ৰাইজে মহানগৰীৰ কুমাৰপাৰাত এটা দুটা নহয় তিনিটাকৈ বাঘ বিচৰণ কৰাৰ খবৰ আহিছে তিনিটাকৈ বাঘ প্ৰত্যক্ষ কৰিছে অঞ্চলবাসীয়ে আৰু বৰ্তমান কুমাৰপাৰাৰ এঘৰ মানুহৰ এটা নাহৰ ফুটুকিয়ে বিশ্ৰাম লৈ আছে আৰু নাহৰ ফুটুকিটো উদ্ধাৰ কৰিবলৈ পিঞ্জৰাসহ তাত বন বিভাগৰ দল গৈ উপস্থিত হৈছে আৰু নাহৰ ফুটুকিটো উদ্ধাৰৰ বাবে প্ৰচেষ্টা তেওঁলোকে ইতিমধ্যে এবাৰ চলালে কিন্তু সফল হ'ব নোৱাৰিলে গতিকে এতিয়া বন বিভাগে কিমান সোনকালে এই কাম সমাপন কৰিব পাৰে নিশা যিহেতু নামি আহিছে নিশা হ'লে তেওঁলোকৰ সমস্যা হ'ব গতিকে নিশা নামি নহাৰ লগে লগে আগে তেওঁলোকে কেনেধৰণে নাহৰ ফুটুকিটো উদ্ধাৰ কৰিব পাৰে তাৰ ওপৰত সকলোৰে এতিয়া দৃষ্টি নিবদ্ধ আছে
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত